কৰিবলৈ প্ৰায় ৭০০ কলা শিল্পীয়ে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীগৰাকীক আদৰি আনিব। গতিকে এই মুহূৰ্তত সাংস্কৃতিক যিসমূহ দল আছে সেই দলসমূহ ইতিমধ্যে সাজু হৈ উঠিছে, সম্পূৰ্ণৰূপে তেওঁলোক সাজু হৈছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে। এনেদৰে যিসকল লোক আছে চাহ জনগোষ্ঠীয়ে হওক, বিহু বা যি গোৰ্খা সম্প্ৰদায় আছে সেই সম্প্ৰদায়ৰ লোকসকলে হওক, তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি তেওঁলোকে ইয়াৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব ইয়ালৈ মৌচন্দা পথাৰলৈ, যিহেতু 4টাকৈ উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰিব আজিৰ এই দিনটোত। আৰু পুৱা দিনৰ 11 বজাৰ লগে লগেই প্ৰধানমন্ত্ৰীগৰাকী যিহেতু কলিয়াবৰৰ মৌচন্দা পথাৰত উপস্থিত হ'ব আৰু বিশাল জনসভা সম্বোধন কৰিব। আৰু যি মঞ্চ আছে সেই মঞ্চৰ নাতি দূৰত থকা আচলতে যি হেলিপেড নিৰ্মাণ কৰা হৈছে তাৰ পৰা আদৰণি জনাই আনিব এইসকল শিল্পী, কলা কৌশলীয়া একাংশ লোক আছে সাংস্কৃতিক দলৰ সৈতে জড়িত। মই কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰধানমন্ত্ৰীগৰাকী আপোনালোক ক'ৰ পৰা আহিছে? আমি ইয়াৰে কলিয়াবৰৰে হয়। প্ৰধানমন্ত্ৰীগৰাকী বহু দিনৰ এগৰাকী প্ৰধানমন্ত্ৰী প্ৰায় 40টা বছৰৰ পিছত কলিয়াবৰলৈ আহি আছে। আপোনালোকে নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি তেওঁক আদৰণি জনাব। গতিকে কি ক'ব? আমি একদম নথৈ আনন্দিত, একদম উৎফুল্লিত। আমি কিমান মানে যেতিয়াৰ পৰা শুনিছোঁ তেতিয়াৰ পৰা মানে মনটো মানে ক'বলৈ গ'লে মানে ভাষা নাই আৰু ইমানেই ভাল লাগিছে। আগতে বোলে আহিছিলে, আমি শুনিছিলোঁ আমি সৰু থাকোঁতে, সেইটোতো আমি তেনেকৈ নাজানো বাৰু। কিন্তু এতিয়া যিজন আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব তেওঁক আদৰিবলৈ আমি আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা, নেপালী সম্প্ৰদায়ৰ পৰা আমি প্ৰায় 75-80 আছোঁ মানুহ। আমি কালচাৰেল প্ৰগ্ৰেম আমাৰ ইয়াত মানে প্ৰদৰ্শন কৰিম। বহুত ভাল লাগিছে। আৰু যিসকল মহিলাও আছে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ আহিছে, তেওঁলোকৰ সৈতেও মই কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকে নিজৰ প্ৰধানমন্ত্ৰীৰ আগত নিজৰ কৃষ্টি সংস্কৃতি আজি দাঙি ধৰিব। আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ আহি আছে, আপোনালোকে নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি বা প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু যিহেতু আমি ভাগ্যৱান বুলিয়ে ক'ব লাগিব। আমি যি ওচৰৰ পৰা আজি প্ৰধানমন্ত্ৰী স্বাগত কৰিম, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমি গোৰ্খালী চব ভাই ভনী চব আহিছোঁ, আমাৰ লগত দাদাহঁতো আছে, যিহেতু আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু এইটো। নিশ্চয়, যিহেতু যি আচলতে কেইবাটাও আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত তেওঁলোকৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি তেওঁলোকে ইয়ালৈ প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনাব। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? নমস্কাৰ, আমি বেঙেনাহাটী বড়োগাঁৱৰ পৰা আহিছোঁ, কলিয়াবৰৰ। এগৰাকী প্ৰধানমন্ত্ৰী প্ৰায় 40টাকৈ বছৰৰ পিছত কলিয়াবৰলৈ আহিছে। আপোনালোকে নিজৰ কৃষ্টি সংস্কৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব। হয়, খুব ভাল লাগিছে, ভাল লাগিছে। তাৰ উপৰিও আমি আমাৰ যোৱাকালি সৰুসজাই ষ্টেডিয়ামত বাগুৰুম্বা আমাৰ বিশ্ব দৰবাৰলৈ নিয়া যি প্ৰগ্ৰাম আছিল, আমি তাতো তেখেতক ওচৰৰ পৰাই পাইছিলোঁ। তাৰপিছত আজিও তেখেতে ইয়ালৈ আহি আছে, একদম খুবেই ভাল লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।